নাওজান এটা কি হচ্ছে? হেমন্ত সরেন। কোন পার্টি মিটিং? হ্যাঁ কোন পার্টি টু কি পার্টি? ইয়াৰ কেণ্ডিডেটজন চিনি পায় নে? আলেকজান্ডার ক'ৰ পৰা আহিছে? সোমাজান এই কোন পাৰ্টি মিটিং? সোমাজানপুরা কোন পাৰ্টি মিটিং? পাৰ্টি পার্টি পার্টি তো মই নাজানো নহয় কেণ্ডিডেট ৰীতা বেচৰা হেমব্ৰম। ক'ৰ পৰা আহিছে? 1 নং চালুপথাৰ। এই কোনটো দলৰ ইয়াতে মিটিং হৈছে? अभी चुनाव की वजह से इन लोगों ने जो लगा आग है জয় ভাৰত। उसको दबा रखा है। আছে জনজাতিকৰণ 6 জনজাতিকৰণক জনজাতিকৰণ কৰিবই লাগিব। অসমৰ চৰকাৰে বিজেপি নেতৃত্ব চৰকাৰে কংগ্ৰেছ নেতৃত্ব চৰকাৰে তেওঁলোকে আমাক আজিলৈকে ভুৱা প্ৰতিশ্ৰুতি দি আমাক ৰাখিছে। অসমৰ ৰাইজক ঠগ বাজ কৰি ৰাখিছে। অসমৰ ৰাইজক এইবাৰ বুজি পাইছে বিজেপিৰ নেতৃত্ব এই পৰিৱৰ্তন নাহে, কংগ্ৰেছৰ নেতৃত্ব পৰিৱৰ্তন নাহে। এইবাৰ নতুন পইচন লাগে, নতুন পৰিৱৰ্তন লাগে। এইভাবে আমি নতুনভাৱে ওলাই আহিছো। আপোনাৰ যেটোকে সংহত আপোনালোকৰ আদিবাসী এইটো আপোনালোকক ক'বলৈ খোজো যে আজি আদিবাসী নেতৃত্বত যিকোনো MLA MP আছিলে তেওঁলোকে আদিবাসী নহয়, তেওঁলোকে আদিবাসী ব্লাড নাই। তেওঁলোকে আদিবাসী সংকটত কৈ বিধানসভাত পাৰ্লামেণ্টত তেওঁলোকে মাত মাতিবলৈ নোৱাৰে। তেওঁলোকে কেনেকৈ আদিবাসী হয়? আদিবাসীৰ নামত কলংক হয়। তেওঁলোকে ভুৱা প্ৰতিশ্ৰুতি দি আদিবাসীবিলাকক বুৰ্বক বনাই ৰাখিছে, খিলঞ্জীয়াবিলাকক বুৰ্বক বনাই ৰাখিছে। অসমত 6 জনজাতিকৰণ কৰি দিম কৈছিলে, কৰি দিছে নেকি? আপোনালোকে চাবলৈ পাৰে। তেওঁলোকে কয় 10% কাম বাচ্চা কৈ 10% হৈছে নেকি? 2016 চনৰ পৰা 15 চনৰ পৰা লৈ কিনে আজি 2026 চনলৈকে তেওঁলোকে যেতিয়ালৈকে বিজেপি নীতি চৰকাৰ বনিছে তেওঁলোকে আজিলৈকে ভুৱা প্ৰতিশ্ৰুতি দিছে। অসমৰ মাটিত আপোনালোকে চাব সীমা সমস্যা সমাধান কৰি দিছে, আজিলৈকে কৰি দিয়া নাই। তেওঁলোকে কয় हम लोग सब कर रहा है। अरे मोदी आपका जो ठाकर हम लोग का साथ नहीं चलेगा। এইবাৰ হিমন্তৰো দালালগিৰি আমাৰ লগত নচলে আৰু এক কথা স্পষ্ট ভাষা। এইবাৰ সমাজ বুজিছে, অসমৰ ৰাইজে বুজিছে, অসমৰ 6 জনগোষ্ঠী নিশ্চয় বুজি পাইছে। এইবাৰ আমি জনজাতিকৰণৰ দাবী লৈ অসমৰ বিধানসভাত সোমাম, এই আমি গ্যাৰাণ্টি দিছো।